সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ফাগুন মাহৰ 21 তাৰিখ বৃহস্পতিবাৰ 6 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:51:53 আৰু সূৰ্য অস্ত হ'ব 5:26:53 আজিৰ তিথি হৈছে শুক্লা তৃতীয়া তিথি। সন্ধিয়া 5:34:19 যোৱাত শুক্লপক্ষৰ চতুৰ্থী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে হস্তা, যোগ, গণ্ড, কৰণ, বৃষ্টি। জন্মত আজি যিসকলে জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, দেৱগণ, মহীশৰস্থি, চন্দ্ৰৰ দশা। দিনৰ 9:28:57 যোৱাত দেৱগণ আৰু বাঘৰস্থি মিলিব আৰু মংগলৰ দশা। ৰাতি 10:28:43 যোৱাত তুলা ৰাশি, বৈশ্যবৰ্ণ, আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। মৰণত আজি কোনো দোষ নাই, যাত্ৰা নাই। শুভকৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয় ইত্যাদি। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:07 অৰ্থাৎ সূৰ্য উদয়ৰ পৰা 6:27 7:12 পৰা 9:29 11:14 পৰা 12:15 আৰু 1 বজাৰ পৰা 1:31 এইখিনি হৈছে আজিৰ দিনটোৰ শুভ সময়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা যাব, শুভ ৰং, শুভ সংখ্যা কি হ'ব এই বিষয়ে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি আজিৰ দিনটোত মানসিক কষ্ট পাব, মনত কিছু চাপ থাকিব, যাৰ ফলত আপোনাৰ কোনো কাৰ্য মন নবহিব, কোনো কাৰ্য সিদ্ধি কৰাত আপোনাৰ অসুবিধা হ'ব। আৰ্থিক ভালদৰে যাব, কিন্তু খৰচৰ মাত্ৰা আপোনাৰ সেই হিচাপত বৃদ্ধি পাব। যিসকলে ইণ্টাৰভিউত এপিয়াৰ হ'ব, তেওঁলোকৰ বাবে আজিৰ দিনটো খুব শুভ। প্ৰেমত নতুনত্ব লাভ কৰিব আজি। পঢ়া শুনাত মন নবহিব। স্বাস্থ্য আপোনাৰ মধ্যমীয়া। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। বৃষ ৰাশিৰ আত্মীয়ৰ আগমন ঘটিব আজিৰ দিনটোত। ধৰ্মীয় কাৰ্যত আজিৰ দিনটোত আপোনাৰ মনোনিৱেশ থাকিব। আৰ্থিক ভাল যদিও ব্যৱসায়ীসকল কিছু চাপত থাকিব লাগিব আজিৰ দিনটোত। স্বাস্থ্য ভালে থাকিব। পঢ়া শুনাত ভাল ফল পাব আজি। প্ৰেমত শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আজি পদোন্নতিৰ যুগ আছে। দৰমহা বৃদ্ধি হওক বা বোনাছ হওক বা আপোনাৰ কোনো যদি মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰৰ কাৰণে ভাবিছিলে, ঠিক তেনেকুৱা ধৰণৰ কাৰ্যবিলাক আজি সিদ্ধি হোৱাৰ যুগ আছে বা আজি কোনো প্ৰমোশ্যন হোৱাৰো আপোনাৰ যুগ আছে। আৰ্থিক দিশত আপুনি লাভান্বিত হ'ব পাৰিব। চাকৰি প্ৰত্যাশীসকলৰ কাৰণে আপোনাৰ চাকৰি হোৱাৰ এটা ভাল যুগ আছে আজি। শাৰীৰিক আপোনাৰ সুস্থ হৈ থাকিব লাগিব শাৰীৰিকভাৱে আপুনি। শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো শুভ দিন। প্ৰেম আৰু দাম্পত্যটো আপোনাৰ আজি অনুকূল পৰিস্থিতি, ভাল ফল পাব আপুনি। শুভ ৰং
ৰঙা শুভ সংখ্যা হৈছে 5। কৰ্কট ৰাশি ধন প্ৰাপ্তিৰ যোগ, ব্যৱসায়ীসকলৰ কাৰণে আজি উন্নতিৰ যোগ আছে। কৰ্মচাৰীৰ গভৰ্ণমেণ্টেই হওক বা প্ৰাইভেটেই হওক দৰমহা বৃদ্ধি হ'ব পাৰে, প্ৰমোশ্যন হ'ব পাৰে। আপুনি আজি ভাল ইনভেষ্ট যদি কৰে তেনেহ'লে তাৰ পৰা আপুনি ভাল লাভৱান্বিত হ'ব পাৰিব। যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল প্ৰফিট পাব। স্বাস্থ্যত আপুনি পুৰণা ৰোগে কিছু আমনি কৰিব পাৰে, পুৰণা ৰোগে আপোনাৰ দেখা দিব পাৰে, তাত বাহিৰে আপোনাৰ বেলেগ চিন্তনীয় নহয়। প্ৰেমত আপুনি কিছু সাৱধান হ'ব লাগিব। প্ৰেমত আপোনাৰ বৰ এটা ভাল নহয়, কাৰণ সৰু কথাক লৈ পেলাই আপোনাৰ কোনো মতভেদ হ'ব পাৰে। বিদ্যাৰ্থীৰ পঢ়া শুনাত মন কিছু নবহিব, মন ডাইভাৰ্ট হ'ব পাৰে, তাৰ প্ৰতি সাৱধান হ'ব। মন স্থিৰ কৰাৰ কাৰণে যত্ন কৰক। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 8। সিংহ ৰাশিৰ কৰ্মত সফলতা অৰ্জন পাব আজি। পেণ্ডিং হৈ থকা যিকোনো কাৰ্য আপোনাৰ সুকলমে সম্পূৰ্ণ কৰিব পাৰিব। মানসিক শান্তি লাভ কৰিব, আৰ্থিক বৃদ্ধি হ'ব, কিন্তু সেই অনুপাতে আপোনাৰ খৰচৰ মাত্ৰাও আপোনাৰ বৃদ্ধি হ'ব। প্ৰেমত দীৰ্ঘদিনৰ পৰা চলি অহা কোনো ভুল বুজাবুজি বা কোনো আপোনাৰ মতভেদ এইখিনি আপোনাৰ আজিৰ দিনটোত অৱসান হোৱাৰ যোগ আছে। বিদ্যাত আপোনাৰ আজিৰ দিনটো শুভ। স্বাস্থ্য কিছু সমস্যাই আপোনাক দেখা দিব পাৰে। বতৰৰ কাৰণে জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ সমস্যাই আপোনাক আজিৰ দিনটোত দেখা দিব পাৰে। দাম্পত্য সুখ শান্তি আপোনাৰ বৃদ্ধি থাকিব আজিৰ দিনটোত। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 6। কন্যা ৰাশি দাম্পত্যত সুখ বৃদ্ধি হ'ব আজি। সন্তানৰ পৰা আপুনি সুখ বৃদ্ধি পাব, সন্তানৰ পৰা আপুনি সুনাম পাব। আপুনি আজি পিতৃ মাতৃ ভাই ভনীৰ পৰাও আপুনি আজি দিনটোত সুখ পাব। পিতৃ মাতৃ ভাই ভণ্টিৰ লগত আপুনি আজি ভালদৰে থাকিব পাৰিব। মুঠতে আপোনাৰ আজিৰ দিনটোত আপুনি মানসিক শান্তি পাব, মানসিকভাৱে সুস্থিৰ হৈ থাকিব পাৰিব। কৰ্মস্থানত আপোনাৰ আৰ্থিক ভালদৰে যাব। স্বাস্থ্য বেছি পৰিশ্ৰমৰ কাৰণে আপোনাৰ কোনো বেমাৰ আজাৰে দেখা দিব পাৰে, তাত বাহিৰে আপোনাৰ বেলেগ চিন্তা কৰিবলগীয়া নাই। বিদ্যাৰ্থীৰ গৱেষণা কৰাসকলৰ কাৰণে, যিসকলে ৰিচাৰ্চত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্তই শুভ। প্ৰেমত পুৰণি কথাক লৈ আপোনাৰ কোনো অশান্তি হ'ব পাৰে, তাৰ কাৰণে আপুনি কিছু সজাগতা অৱলম্বন কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। তুলা ৰাশি গৃহ অশান্তি। তুলা ৰাশিৰ জাতক জাতিকাসকলে অকণমান সাৱধানে থাকিব, কোনো কথাক লৈ গৃহত অশান্তি হ'ব পাৰে। প্ৰেমক লৈ কোনো কথাত আপোনাৰ মতভেদ হ'ব পাৰে। উপাৰ্জন আপোনাৰ ঠিকে থাকিব। সৰু সুৰা সমস্যা, কাহ চৰ্দি এনেকুৱা ধৰণৰ কিছু সমস্যা ৰোগে আপোনাক দেখা দিব পাৰে, বা আপোনাৰ শৰীৰত কোনো আঘাত পোৱাৰ যোগ আছে। যিসকলে মেচিনেৰী কামত জড়িত হৈ থাকে বা যান বাহন চলায় তেওঁলোকে কিছু সাৱধান হ'ব। তেওঁলোকৰ কোনো আঘাত পোৱাৰ কাৰণে এটা যোগ আজিৰ দিনটোত দেখা যায়। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিৰ দিনটো শুভ। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 6। বৃশ্চিক ৰাশিৰ সম্পদ হানি, অযথা খৰচ বৃদ্ধি পাব। অৱশ্যে অযথা বুলিও ক'ব নোৱাৰি, কাৰণ কিছুমান দামী বস্তু আপুনি আজিৰ দিনটোত কিনাৰ কাৰণে আপোনাৰ যোগ আছে, বা সম্পত্তি মাটি বাৰী কিনাৰ কাৰণেও আপোনাৰ যোগ আছে। গতিকে সেই ক্ষেত্ৰত কিছু অযথা খৰচ আপোনাৰ হ'ব পাৰে, তথাপিতো এইটো আপোনাৰ অযথা বুলিও ঠিক ক'ব নোৱাৰি। কোনো বস্তু কিন্তু আপোনাৰ আজিৰ দিনটোত চুৰি হোৱাৰ সম্ভাৱনা আছে বা কোনো বেয়া হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ইলেক্ট্ৰনিক যিবিলাক বস্তু যেনে মোবাইল, লেপটপ এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনাৰ আজিৰ দিনটোত বেয়া হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত মেৰামতিত আপুনি কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। দাম্পত্যত আপোনাৰ মতভেদ আহিব পাৰে। প্ৰেমত কিন্তু আপুনি আনন্দিত হ'ব পাৰিব আজি। কিন্তু আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো মূৰৰ বিষ, মাইগ্ৰেইন আপোনাৰ বৃদ্ধি হ'ব পাৰে। পঢ়াত আপোনাৰ ভাল। আশা কৰা মতে আপুনি
যি কোনো কাৰ্যত আপুনি সফলতা পাব। ব্যৱসায়ত আপোনাৰ এক্সপৰ্ট ইম্পৰ্টত যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে অত্যন্তই আজিৰ দিনটো সাৱধান হ'ব লাগিব, কাৰণ এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলৰ আজিৰ দিনটোত লোকচান হোৱাৰ এটা যোগ দেখা যায়। শুভ ৰং নীলা, শুভ সংখ্যা হৈছে 4। ধনুৰাশিৰ ধন লাভৰ যোগ, বিশেষকৈ বস্ত্ৰশিল্পৰ লগত যিসকল জড়িত তেওঁলোকৰ অত্যাধিক লাভ হোৱাৰ আজিৰ দিনটোত যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি পাব, পাৰিবাৰিক আপোনাৰ কিছু চাপ থাকিব পাৰে আজিৰ দিনটোত। পঢ়া শুনাত পৰিশ্ৰম অনুযায়ী সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমত কোনো সমস্যা আহিব পাৰে। শুভ ৰং গুলপীয়া, শুভ সংখ্যা হৈছে 9। মকৰ ৰাশি, অযথা ব্যয় বৃদ্ধি পাব আজিৰ দিনটোত। ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হ'ব পাৰে। শাৰীৰিক ভালদৰে যাব বুলি ক'ব নোৱাৰি। কোনো দামী বস্তু ক্ৰয় কৰাৰ আপোনাৰ আজিৰ দিনটোত যোগ আছে। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভাল ফল পাব। দাম্পত্যত ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 4। কুম্ভ ৰাশি, গৃহ সুখ, উপাৰ্জন বহুত বৃদ্ধি পোৱাৰ আজিৰ দিনটোত যোগ আছে। আপুনি আজিৰ দিনটোত যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেওঁলোকে আজিৰ দিনটোত ইনভেষ্ট কৰিব পাৰে, তাত কোনো সমস্যা নাই আৰু তাৰ পৰা আপুনি দুগুণ প্ৰফিট পাব। মনত আপোনাৰ উৎসাহ বৃদ্ধি পাব। দাম্পত্য প্ৰেম জীৱনত আপুনি সুখ অনুভৱ কৰিব পাৰিব। পঢ়াত কিছু পৰিমাণে মন অস্থিৰ হৈ থাকিব, গতিকে মন কিছু বান্ধিবলৈ চেষ্টা কৰক। শুভ ৰং বগা, শুভ সংখ্যা হৈছে 7। এইবাৰ আহিছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকলে আজি বন্ধুৰ পৰা সহায় লাভ কৰিব আৰু সেই সহায়ৰ যোগেদি কৰ্মক্ষেত্ৰত বহুতখিনি উন্নতি পাব পাৰিব। কৰ্মত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক আপোনাৰ ভালদৰে যাব। আপুনি ইলেক্ট্ৰনিক ব্যৱসায়ীসকলে যিসকলে ইলেক্ট্ৰনিক আইটেমৰ ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই শুভ দিন। মনত কোনো ভয় কিন্তু আজিৰ দিনটোত থাকিব পাৰে, কিছু ভয় ভাৱ থাকিব পাৰে মনত। স্বাস্থ্যত আপোনাৰ ভালদৰে যাব। প্ৰেমত আপোনাৰ ভাল অনুকূল পৰিস্থিতি। পঢ়া শুনাত কিন্তু আপোনাৰ কিছু ব্যাঘাত জন্মিব পাৰে, মন অস্থিৰ হ'ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা হৈছে 2। প্ৰিয় বন্ধুসকল, ৰাশি অনুসৰি এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই ভিডিঅ'সমূহ চাই আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ চেনেললৈকে নতুনকৈ অহাসকলৰ মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবলৈ সক্ষম হয়। ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিবৰ কাৰণে মই উৎসাহিত হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।